22.73 কোটি টকা তেওঁলোকে বিনিয়োগ কৰিব 202 গৰাকী ব্যক্তি পোনপটীয়াভাৱে ইয়াতে তেওঁলোকে এমপ্লয়মেন্ট লাভ কৰিব এই দুইটা প্ৰজেক্টত আজি কেবিনেটে ক্লিয়াৰেন্স দিয়ে আন এটা লিগেসি ইস্যুস আমাৰ মাধ্যমিক বিদ্যালয়সমূহত পাৰ্ট টাইম আইসিটি ইনষ্ট্ৰাক্টৰ কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ যেটো আমাৰ বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেসি প্ৰগ্ৰামৰ অধীনত 1313 গৰাকী ইনষ্ট্ৰাক্টৰ প্ৰশিক্ষক তেওঁলোক নিয়োজিত হৈ আছিল ফিক্স পেড 14000 টকাকে তেওঁলোকে ফিক্স পেতেই থাকিব কিন্তু তেওঁলোকৰ যেটো ৰেমুনাৰেশন হেতু 14000 টকাৰ পৰা 20000 টকালৈকে বৃদ্ধি কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে তাৰোপৰি 60 বছৰ বয়সলৈকে তেওঁলোকৰ নিযুক্তিৰ থাকিব হে গ্যাৰান্টিও আজিৰ কেবিনেটে অনুমোদন জনাইছে উপৰঞ্চি ভাবে তেওঁলোকে অসম চৰকাৰৰ যি আপোন ঘৰ আৰু আপোন বাহন আঁচনি আছে সেই আপোন বাহন ঘৰ আঁচনিৰ সুবিধাখিনি তেওঁলোকে লাভ কৰিব মুখ্যমন্ত্ৰীৰ যি লোকসেৱা আৰোগ্য আঁচনি আছে সেই আঁচনিৰ সুবিধাখিনিও তেওঁলোকে লাভ কৰিব অসম চৰকাৰে অসমত দুগ্ধ উৎপাদন বৃদ্ধি কৰা আৰু দুগ্ধৰ ইণ্ডাষ্ট্ৰি ইয়াক বিকশিত কৰাৰ কাৰণে এটা মিছন মোডত কাম কৰিছে আৰু আজি পুনৰ আমি আমুল যি বিশ্বত জনাজাত আমুল কোম্পানীয়ে এটা প্ৰকল্প গুৱাহাটীৰ ৰাণীত স্থাপন কৰাৰ কাৰণে 20 বিঘা মাটি তেওঁলোকক লিজত দিয়াৰ সিদ্ধান্তত অসম কেবিনেটে অনুমোদন জনায় আৰু ৰাণীত যেটো ইনষ্টিটিউট অফ ফাৰ্ম মেনেজমেন্ট কেম্পাছ আছে পলাশবাৰী ৰেভিনিউ সাৰ্কুলৰ অধীনত ইয়াতে 20 বিঘা মাটি আমুলক লিজত দিয়া হ'ব এই মাটিখিনি এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ অধীনতেই থাকিব তেওঁলোকক 30 বছৰৰ কাৰণে লিজ দিয়া হৈছে 75 কোটি টকা তেওঁলোকে বিনিয়োগ কৰি ইয়াতে এটা দুগ্ধ ইণ্ডাষ্ট্ৰি তেওঁলোকে প্ৰতিষ্ঠা কৰিব আৰু যিখিনি স্থানীয় গোপালক আছে বা আমাৰ অন্য উদ্যমী ব্যক্তি আছে যিসকলে গো পালনৰ এটা উদ্যমিতা গ্ৰহণ কৰিব তেওঁলোকৰ ইয়াৰ দ্বাৰা উপকৃত হ'ব তেওঁলোক ইয়াৰ পৰা লাভ লব পাৰিব আৰু মানে দুগ্ধ উৎপাদনক এটা ব্যৱসায় হিচাপে তেওঁলোকক গঢ়ি তুলিব পাৰিব সাধাৰণ খেতিয়কসকল উপকৃত হ'ব আৰু আমুলৰ এটা প্ৰজেক্ট অসমত 75 কোটি টকা ব্যয় সাপেক্ষে প্ৰতিষ্ঠা কৰাৰ কাৰণে আজিৰ কেবিনেটে অনুমোদন জনায় ইয়াৰ পাছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে ইয়াত হৈ যোৱাৰ পাছত এতিয়া ইয়াৰ যি 3 তৰপীয়া পঞ্চায়ত গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ এটো গঠন সম্পৰ্কে বিশেষ পিএনআৰডি মিনিষ্টাৰ তেখেতে আপোনালোকক অৱগত কৰিব ধন্যবাদ